Hello students, welcome back to the channel. মই তোমালোকৰ 2023 এক্সামৰ কাৰণে তোমালোকৰ যোনটো আহিবলগীয়া 2023 ফাইনেল এক্সাম হয় এইচএছ ফাইনেল এক্সাম তাৰ কাৰণে মই তোমালোকক ইয়াতে এটা ভিডিঅ' সিৰিজ লৈ আহিছিলোঁ আৰু এই ভিডিঅ' সিৰিজটোৰ থ্ৰু দি মই তোমালোকক কি কৈ আছিলোঁ লাষ্ট ইয়াৰ যোনখন কুৱেশ্যন পেপাৰ হয় 2020 যোনখন কুৱেশ্যন পেপাৰ আহিছিলে তোমালোকৰ কেমেষ্ট্ৰি সেই কুৱেশ্যন পেপাৰখন মই ইয়াতে সলভ কৰি আছোঁ আৰু যদি এই কুৱেশ্যন পেপাৰখন সলভ কৰা তোমালোকে এটা বস্তু গম পাবা কি আমাৰ ইম্পৰ্টেণ্ট টপিকছ কোনবোৰ হয় মানে চেপ্টাৰ ইম্পৰ্টেণ্ট টপিকছবোৰ তোমালোকে ইয়াৰ পৰা গম পাই যাবা ডাইৰেক্ট দেখিলেই কাৰণ তোমালোকে এতিয়া নতুন নতুনকৈ আহিছা যদি গম পাব লাগে কোনটো টপিক আমাৰ এক্সামত সুধিব তেনে তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাব লাগিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যদি চোৱা তেতিয়া ডাইৰেক্ট তোমালোকে গম পাই যাবা কি এইটো টপিকৰ পৰা আমাৰ কি আহি থাকে কুৱেশ্যন আহি থাকে চ' আজি আৰু এটা কুৱেশ্যন মই লৈ আহিছোঁ তোমালোকৰ কাৰণে ইয়াতে কুৱেশ্যন নম্বৰ 6 এটা লৈ আহিছোঁ আৰু কুৱেশ্যনটো আছিলে হুইচ ইজ এ ষ্ট্ৰংগাৰ অক্সিডাইজিং এজেণ্ট ডেট ইজ বিস্মাথ 5 এটা দিয়া আছে এটা বিস্মাথ 5 দিয়া আছে আৰু লগতে দিয়া আছে এন্টিমনি অক্সিডেশ্যন ষ্টেটটো দিয়া আছে 5 এই দুটাৰ ভিতৰত কোনটো ষ্ট্ৰং অক্সিডাইজিং এজেণ্ট হয় সেইটো তোমালোকক সুধিছিলে চ' ব'লা আমি ইয়াৰ এনচাৰটো চাই ল'ম ইয়াতে আৰু পলম নকৰি আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ চ' এতিয়া চাই লওঁচোন হা আমাৰ এইটো টপিক ক'ৰ পৰা সুধিছে এইটো কোনটো টপিকৰ পৰা আমাৰ এইটো কুৱেশ্যন আহিছে চ' টপিকটো হৈ গ'ল ইনাৰ্ট পেয়াৰ ইফেক্ট চ' টপিকটোৰ নাম হ'ল ইনাৰ্ট পেয়াৰ ইফেক্ট ইনাৰ্ট পেয়াৰ ইফেক্ট চ' এইটো টপিকৰ পৰা কুৱেশ্যন সুধিছিলে এতিয়া আমি প্ৰথমতে ইনাৰ্ট পেয়াৰ ইফেক্ট হয় কি সেইটো প্ৰথমতে এবাৰ বুজি ল'ম তাৰপিছত ইনাৰ্ট পেয়াৰ ইফেক্টৰ পিছত আমি কি কৰিম এই কুৱেশ্যনটো এনচাৰটো কি হ'ব সেই এনচাৰটো আমি লাষ্টত ইয়াতে লিখি দিম হ'ব চ' এতিয়া ব'লা ফাৰ্ষ্টতে চাই লওঁ আমি ইয়াত ইনাৰ্ট পেয়াৰ ইফেক্ট হয় কি আৰু এইটো এটা ইম্পৰ্টেণ্ট টপিক হয় ইয়াৰ পৰা তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন সুধিয়ে থাকে বহুতবাৰ সুধিছে চ' মই হেডিং লগাই লৈছোঁ আমাৰ টপিকটো হৈ গ'ল ইনাৰ্ট পেয়াৰ ইফেক্ট চ' এতিয়া ইনাৰ্ট পেয়াৰ ইফেক্ট হয় কি মই লিখি লৈছোঁ ইনাৰ্ট পেয়াৰ ইফেক্টটো হয় কি due to the presence of DNF subcell the valence electron present in S subcell is reluctant to show chemical reactivity so এইটো ইনাৰ্ট পেয়াৰ ইফেক্ট হয় হা ইনাৰ্ট পেয়াৰ ইফেক্ট হয় কেতিয়াবা তোমালোকক সুধিব পাৰে এক্সপ্লেইন হোৱাট ইজ ইনাৰ্ট পেয়াৰ ইফেক্ট চ' ইনাৰ্ট পেয়াৰ ইফেক্ট কি বুলি সুধিলে তেন্তে তোমালোকে এই ডেফিনেশ্যনটো লিখি দিলেই হৈ গ'ল ন এতিয়া আমি বুজিম হা ইনাৰ্ট পেয়াৰ ইফেক্ট মই ইয়াত যে লিখিলোঁ এইটো ইংলিছত তাৰ মিনিংটো হয় কি সেইটো এবাৰ আমি বুজিবলৈ চেষ্টা কৰিম প্ৰথমতে আকৌ এবাৰ পঢ়ি দিছোঁ চোৱাচোন কি লিখা আছে ডিউ টু the presence of DNF subcell ইয়াত তোমালোকে সাবসেল বস্তুটো গম পোৱা নাই গম পোৱা চাগে তোমালোকৰ চাৰিটাই সাবসেল থাকে কি সাবসেল থাকে আমাৰ এটা থাকে S সাবসেল এটা থাকে P সাবসেল এটা থাকে D সাবসেল আৰু এটা থাকে F সাবসেল এটা S সাবসেলটোৰ শেপটো কেনেকুৱা আছিলে তোমালোকে গম পোৱা ন S সাবসেলটো আমাৰ শেপটো কেনেকুৱা আছিলে স্ফেৰিকেল আছিলে P সাবসেলৰ শেপটো কেনেকুৱা আছিলে তোমালোকৰ P সাবসেলৰ শেপটো আছিলে ডাম্বেল লাইক ইয়াৰ শেপটো কেনেকুৱা আছিলে ডাম্বেলৰ নিচিনা হয় জিমত যোনটো ডাম্বেল থাকে তাৰ নিচিনা হয় সো P সাবসেলৰ আমাৰ যোনটো শেপ আছিলে এইটো কি হ'ব ডাম্বেল শেপ বুলি ক'বা সিমিলাৰলি তোমালোকৰ যে D সাবসেলৰ যদি শেপ যদি খুদে তেনে তোমালোকে D সাবসেলৰ শেপটো কি বুলি ক'বা ডাবল ডাম্বেল মানে তাতে তোমাৰ দুটা ডাম্বেল লাইক লোবস থাকে সো এক আমি কি বুলি কওঁ ডাবল ডাম্বেল বুলি কওঁ আৰু আমাৰ F4 যোনটো শেপ হয় এটো আমাৰ এটা ফিউজ স্ট্ৰাকচাৰ হয় সো F4 শেপটো আমি গম নেপালেও হৈ যায় কিন্তু তোমালোকে এই মেইনলি কাৰ শেপটো গম পাব লাগে S সাবসেলৰ শেপ কেনেকুৱা হয় সাবসেল মানে য'ত ইলেক্ট্ৰন থাকে হা সেল এটা থাকে মেইন এটা সেল থাকিব আৰু সেই সেলটোৰ ভিতৰত তোমালোকৰ কি থাকিব সাবসেল থাকিব য'ত ইলেক্ট্ৰন থাকে মানে তুমি এনেকা ধৰিব পাৰা তোমালোকে যোনটো ঘৰত আছা সেইটো হৈ গ'ল তোমালোকৰ সেল আৰু তাৰ ভিতৰত যোনটো ৰুমত তোমালোকে বহি আছে সেইটো তোমালোকৰ কি হৈ যাব সাবসেল হৈ যাব সো সিমিলাৰলি আমাৰ য'ত ইলেক্ট্ৰন থাকে ইলেক্ট্ৰনৰ কাৰণে এটা ঘৰ হ'ব সেই ঘৰটো হৈ গ'ল মেইন সেল আৰু তাৰ ভিতৰত যোনটো তোমালোকৰ যোনটো ৰুমত সেই ইলেক্ট্ৰনকে থাকিব সেইটো তোমালোকে কি বুলি ক'বা সাবসেল বুলি ক'বা এটা গম পালা ন তোমালোকৰ কেইটা ধৰণৰ সাবসেল থাকে চাৰিটা ধৰণৰ S P D F এটা মই আকৌ এবাৰ ডেফিনেশ্যনটো কন্টিনিউ কৰিছো এটা কি লিখা আছিলে সো ডিউ টু দা প্ৰেজেন্স অফ D and F সাবসেল যদি তোমালোকৰ এই D আৰু F যদি সাবসেল কিটা কোবাত যদি প্ৰেজেন্ট থাকে দেন দা ভ্যালেন্স ইলেক্ট্ৰন then the valence electron present in S subcell
ইজ ৰিলাক্টেণ্ট টু শ্ব' কেমিকেল ৰিয়েক্টিভিটি যদি কোনোবা এটা এলিমেণ্টত তোমালোকৰ কি আহি যায় তাতে ডি আৰু এফ ছাবচেল যদি আহি যায় সেই ডি আৰু এফ ছাবচেলকেইটা যদি থাকে তেতিয়া তোমালোকৰ কি হ'ব তাৰ বাহিৰত থকা যোনকেইটা আমাৰ আউটাৰ মোষ্ট চেলত যোনকেইটা ইলেক্ট্ৰন থাকিব তাৰ পিছত যোনকেইটা আমাৰ কি আহিব চেলছ আহিব য'ত আমাৰ ইলেক্ট্ৰন থাকিব সেইকেইটা কি হয় লছ নহয় সেইকেইটা কেতিয়াও আমাৰ কেমিকেল ৰিয়েক্টিভিটি শ্ব' নকৰে কোনকেইটা ইলেক্ট্ৰন য'ত এছত আমাৰ ইলেক্ট্ৰন থাকে সেইকেইটা ইলেক্ট্ৰন মানে এনেকুৱা ধৰণৰ কথা কৈ আছে চোৱাচোন আমাৰ ইয়াতে এটা নিউক্লিয়াছ আছিলে মই ক'লোঁ এনেকৈ আমাৰ ভিতৰত চেল আছিলে আৰু লাষ্টত গৈ পেলাই মই ক'লোঁ কি ইয়াতে এটা আমাৰ কি চেল আছিলে এটা ডি ছাবচেল আছিলে আৰু এটা আছিলে আমাৰ এফ ছাবচেল এতিয়া ডি এফৰ পিছত আমাৰ যোনকেইটা এই আউটাৰ মোষ্ট চেল যোনটো আমি ভেলেন্স চেল বুলি কওঁ এইটো আমাৰ ভেলেন্স চেল হয় ন ইয়াত যদি ইলেক্ট্ৰন যদি প্ৰেজেণ্ট থাকে ছাপ'জ মই ক'লোঁ ইয়াত ইলেক্ট্ৰন আমাৰ NS2 দুটা ইলেক্ট্ৰন আছে ন চ' এই দুটা ইলেক্ট্ৰনো আমাৰ ইয়াৰ পৰা লছ নহয় এইকেইটা আমাৰ বাহিৰলৈ যাব নোখোজে কেতিয়া যাব নোখোজে যেতিয়া তোমালোকৰ সেই এলিমেণ্টটো যেতিয়া ডি আৰু এফ ছাবচেল আহি যায় এই কথাটো হৈ গ'ল যদি ডি আৰু এফ ছাবচেল আহি যায় তেন্তে আমাৰ সেই বাহিৰৰ ইলেক্ট্ৰনকেইটা কিয় বাহিৰলৈ যাব নিবিচাৰে বা তোমালোকে এনেকৈও বুজিব পাৰা যদি সিহঁতি বাহিৰলৈ যাব বিচাৰে মানে কি হৈ আছে এই নিউক্লিয়াছটো আৰু যোনটো এই এছত যোনবোৰ আমাৰ ইলেক্ট্ৰন থাকিব সিহঁতৰ মাজত এট্ৰেকশ্যন কিজানি বেছি হৈ আছে বা এই বেছি যদি এট্ৰেকশ্যন হৈ থাকে সেইকাৰণে ইলেক্ট্ৰনকেইটা বাহিৰলৈ যাব নোৱাৰিব গম পাইছে ন মই কি ক'ব বিচাৰিছোঁ চ' সেইটোৱে ইনাৰ্ট পেয়াৰ ইফেক্ট হয় চ' মানে যদি ডি আৰু এফ ছাবচেল যদি আমাৰ ভিতৰত আহি যায় তেনে তাৰ লাষ্টত থকা যোনকেইটা আমাৰ ভেলেন্স চেল হ'ব তাত যোনবোৰ ইলেক্ট্ৰন থাকিব সিহঁতি আমাৰ কেমিকেল ৰিয়েক্টিভিটি শ্ব' নকৰে মানে সিহঁতি আমাৰ লছ নহয় এইটোৱে ইনাৰ্ট পেয়াৰ ইফেক্ট হয় এতিয়া চোৱা মই তোমালোকক প্ৰথমতে দেখুৱাই দিছোঁ আমাৰ এইটো গ্ৰুপ 15ৰ কুৱেশ্যন হয় আমাৰ যোনটো কুৱেশ্যন আছিলে সেইটো আছিলে গ্ৰুপ 15ৰ এতিয়া গ্ৰুপ 15ৰ কোনটোত আমাৰ ডি আৰু এফ ছাবচেল আহিব মই সেইটো এবাৰ লিখি পেলাই দেখুৱাই আছোঁ চ' গ্ৰুপ 15ৰ আমাৰ এলিমেণ্টছ কি আছিলে নাইট্ৰজেন ফছফৰাছ আৰ্ছেনিক এণ্টিমনি আৰু বিস্মুথ এইকেইটা আমাৰ এলিমেণ্ট থাকে গ্ৰুপ 15ত এতিয়া নাইট্ৰজেনৰ এটমিক নাম্বাৰটো তোমালোকে গম পোৱা নাইট্ৰজেনৰ এটমিক নাম্বাৰটো কিমান 7 এই তোমালোকে এই গোটেইকেইটাৰ আমাৰ এটমিক নাম্বাৰ মনত নাথাকিলেও আমি ন কেলকুলেট কৰি ল'ব পাৰোঁ কেনেকৈ কেলকুলেট কৰিব পাৰোঁ উইথ দ্য হেল্প অফ মেজিক নাম্বাৰ চ' এইটো জানা ন মেজিক নাম্বাৰটো জানাতো মেজিক নাম্বাৰ কিমান আছিলে 2 8 8 18 18 32 এইটো আমি কি বুলি কওঁ মেজিক নাম্বাৰ বুলি কওঁ কাৰণ এইটোৰ হেল্পত আমি যিকোনো এলিমেণ্টৰ কি উলিয়াব পাৰোঁ তাৰ এটমিক নাম্বাৰ উলিয়াব পাৰিম চোৱাচোন এতিয়া তোমালোকে এতিয়া চোৱা মই নাইট্ৰজেনটো গম পালেই হ'ল নাইট্ৰজেনটো তুমি চবেই গমেই পোৱা নাইট্ৰজেনটো 7 হয় বুলি বাকীখিনি আমি উলিয়াই ল'ম কেনেকৈ উলিয়াম চাচোন উইথ দ্য হেল্প অফ মেজিক নাম্বাৰ এই যোনটো মেজিক নাম্বাৰ হয় ন তোমালোকে এইটো কি কৰিবা উল্টাকৈ লিখি যাবা মানে মই কি কৰিছোঁ একদম তলত বিস্মুথ আছিলে ন বিস্মুথ আৰু এণ্টিমনিৰ মাজত মই এডাল এই ইহঁত দুটাৰ মাজত ডিফাৰেঞ্চ কিমান থাকিব এলিমেণ্টৰ আমাৰ ডিফাৰেঞ্চ থাকিব 32 মানে এণ্টিমনি আৰু বিস্মুথৰ মাজত ভিতৰত তোমালোকৰ 32টা এলিমেণ্ট ইয়াত এনেকৈ পিছত প্ৰেজেণ্ট থাকিব চ' ইহঁত দুটাৰ মাজত ডিফাৰেঞ্চ কিমান থাকিব এটমিক নাম্বাৰ আমাৰ 32 ডিফাৰেঞ্চ থাকিব নেক্সট আকৌ উল্টাকৈ যোৱা মেজিক নাম্বাৰ যদি উল্টাই যাওঁ আমি কি হ'ব নেক্সটত 18 আহি যাব তাৰ ওপৰত আকৌ কি আহি যাব 18 আহি যাব তাৰ ওপৰত আমাৰ কি আহি যাব 8 আহি যাব চ' এনেকৈ ন মেজিক নাম্বাৰটো উল্টাকৈ লিখি ল'বা চ' একদম লাষ্টত গেপ থাকিব 32 নেক্সটত থাকিব 18 তাৰপিছত থাকিব 18 তাৰ ওপৰত থাকিব 8 এতিয়া চোৱা নাইট্ৰজেনৰ তোমালোকে এটমিক নাম্বাৰটো গম পোৱা 7 হয় এতিয়া ফছফৰাছৰ কিমান হৈ যাব 15 হৈ যাব 7 + 8 কৰি দিবা 7 + 8 যদি কৰা তেন্তে 15 পাবা নেক্সটটো আৰ্ছেনিকৰ যদি লাগে তোমালোকে 15 আৰু 18ক তোমালোকে যোগ কৰি দিবা পাছে ইয়াতে 13 3 7 1 1 1 2 33 নেক্সট তোমালোকে এণ্টিমনিৰ যদি লাগে এটমিক নাম্বাৰ কিমান হ'ব তাৰটো কেনেকৈ ইয়াতে লিখিবা এই দুটা জইন কৰি দিয়া যোগ কৰি দিয়া 33 + 18 3 8 1 7 1 3 1 4 1 51 চ' নেক্সট তোমালোকৰ বিস্মুথৰ কিমান হ'ব এইটো জানিব লাগে চোৱাচোন বিস্মুথৰ কাৰণে 1 + 2 3 5 + 3 83 চ' বিস্মুথৰ কাৰণে কিমান হৈ যায় 83 হৈ যায় এতিয়া ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখিবৰ কাৰণে আমি এটাতো ইলেক্ট্ৰনিক কনফিগাৰেশ্যন তোমালোকে ডাঙৰকৈও লিখিব পাৰোঁ চোৱাচোন কেনেকৈ এতিয়া নাইট্ৰজেনৰ যদি আমি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখিব যাওঁ এটমিক নাম্বাৰ কিমান হয় 7 তোমালোকে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখিব জানা নে কমেণ্ট ছেকশ্যন লিখিবা মোক ক'বা কি মই লিখিব জানো যদি নাজানা তেন্তে মই তোমালোকক বহুত ইজিকৈ তোমালোকক শিকাই দিম ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখিবৰ কাৰণে চবেই জানিবই লাগিব ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কাৰণ DNF তোমালোকৰ এটা ব্লক আছে এটা P ব্লক চেপ্টাৰ আছে চ' চবতে আমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখিব জানিবই লাগিব ইনঅৰ্গেনিকৰ মেইন হয় যদি নাজানা মোক কমেণ্ট ছেকশ্যনত ক'বা নাজানো বুলি তেতিয়া মই তোমালোকৰ কাৰণে ভিডিঅ' বনাই দিম এতিয়া চোৱা নাইট্ৰজেনৰ আমাৰ এটমিক নাম্বাৰ আছিলে 7 ইয়াৰ যদি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখিব জানো যোনে জানা চোৱাচোন এইটো হয়নে নহয় 1s2 2s2 আৰু কি হ'ব 2p3 হয় নহয় এইটোৱে হ'ব 7টা ইলেক্ট্ৰন আছিলে চ' ফাৰ্ষ্টৰটো 1s2 হ'ব ছেকেণ্ডটো 2s2
লাষ্টত আমাৰ 2p কেটা থাকিব 3টা ইলেক্ট্ৰন থাকিব এতিয়া তোমালোকে এটো সৰু কৰি পেলাই লিখিব পাৰা তোমালোকে 1s2 ৰ জায়গাত কেনেকে লিখিব পাৰা 1s2 ৰ জায়গাত তোমালোকে এনেকে লিখি দিলে হল 1s2 ৰ জায়গাত মই হিলিয়াম লিখি দিলে হৈ গল সো হিলিয়াম তাৰ পিছত এটা কি লিখি দিবা 2s2 আৰু কি লিখি দিবা 2p3 এটো হৈ গল অলপমান সৰুকে লিখাটো আৰু এটো আমি যদি ডাঙৰ ডাঙৰ এলিমেন্টছৰ কাৰণে লিখিব যাও এটো বহুত ডাঙৰ হৈ যায় সো আমি এই শৰ্ট ফৰ্মটো লিখিবৰ কাৰণে কি কৰ প্ৰিফাৰ কৰো আমি এটা কি কৰ নোবেল গেছৰ হেল্প লৈ লওঁ নোবেল গেছৰ হেল্প লৈ লওঁ কোনটো নোবেল গেছ আমাৰ আহে সো তোমালোকৰ প্ৰথমতে সাইডত কি কৰিবা নোবেল গেছ কিটাও লিখি লবা নোবেল গেছ কিটা মই লিখি দিছো ইয়াতে সচোন কি আছিল হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন ৰেডন এইটা আমাৰ নোবেল গেছ আছিল এটা ইয়াতো তোমালোকে এটমিক নাম্বাৰটো উলিয়াই লয় ইয়াৰ দুটা মাজত গ্যাপ কিমান থাকিব 32 ইয়াৰ দুটা মাজত কিমান থাকিব 18 ইয়াৰ দুটা মাজত কিমান থাকিব 18 ইয়াৰ দুটা মাজত কিমান থাকিব 8 ইয়াৰ দুটা মাজত কিমান থাকিব 8 সো হিলিয়ামৰ কিমান আছিল 2 নিয়নৰ কিমান হৈ যাব 10 নেক্সট আৰ্গনৰ কিমান হৈ যাব ইয়াতে দুটাকে জয়েন কৰিব লাগিব 10 + 8 তোমালোকৰ কিমান হৈ যাব 18 ক্ৰিপ্টনৰ কিমান হৈ যাব তোমালোকৰ ইয়াতে 18 + 18 36 নেক্সট জেননৰ কাৰণে কিমান হৈ যাব 54 ৰেডনৰ কাৰণে তোমালোকৰ কিমান হৈ যাব 86 সো গম পাইছা ন এ তোমালোকে নাইট্ৰজেনৰ যদি লিখিব লাগে তেতিয়া তোমালোকে কাৰ লবা হিলিয়াম লবা তাতকে যোনটো এটমিক নাম্বাৰ সৰু থাকে নাইট্ৰজেন এটমিক নাম্বাৰ 7 তাৰ আগত আমাৰ কোনটো নোবেল গেছ আহিব হিলিয়াম আহিব সো মই হিলিয়ামটো লম নেক্সট এটা মোক যদি ফসফৰাছৰ লিখিব লগিয়া হয় ফসফৰাছৰ এটমিক নাম্বাৰ হৈ গল 15 সো 15 ৰ আগত কোনটো আমাৰ নোবেল গেছ আহে নিয়ন আহে সো নিয়নটো মই ইয়াতে ইউজ কৰিম সো মই লিখি দিছো হা ইলেক্ট্ৰনিক কনফিগাৰেশ্যন মই তোমালোকক লিখি দিছো নেক্সট স্লাইডত তোমালোকে ভালকে চোৱা আমাৰ ইয়াতে নাইট্ৰজেনৰ এটমিক নাম্বাৰ কিমান আছিল 7 নেক্সট আমাৰ ফসফৰাছৰ কিমান আছিল 15 নেক্সট আমাৰ আৰ্ছেনিকৰ কিমান আছিল 15 + 18 কৰিলে 33 পাবা নেক্সট এন্টিমনিৰ কাৰণে আমি যদি ক্যালকুলেট কৰিব যাও তেন্তে আমি কিমান পাইছিলো 51 আৰু তোমালোকে যদি বিস্মুটত যদি চাব যাও তেন্তে তোমালোকে কিমান পাইছিলা 83 সো লাষ্টত বিস্মুটত কিমান হৈ যাব 83 এটা নাইট্ৰজেনৰ আগত আমাৰ কোনটো নোবেল গেছ আহে আমাৰ হিলিয়াম আহে সো মই ইয়াৰ কাৰণে যদি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখিব যাও তেন্তে কি আহি যাব হিলিয়াম আহি যাব হিলিয়ামত দুটা ইলেক্ট্ৰন থাকে তাৰ পিছত তোমালোকে ইয়াতে কি লিখি দিবা 2s2 2p3 নেক্সট তোমালোকে যদি ফসফৰাছৰ কাৰণে লিখিব লগিয়া হয় তেন্তে কেনেকে লিখিবা নিয়ন লিখিবা কাৰণ আমাৰ ফসফৰাছৰ আগত যোনটো নোবেল গেছ আহিব হেতু এটমিক নাম্বাৰ 10 সো নিয়ন আহি গল 10টা ইলেক্ট্ৰন আহি গল তাৰ পিছত তোমালোকে ইয়াতে কি লিখি দিবা 3s2 3p3 সো লাষ্ট সেল কিটা সচোন তোমালোকৰ সেল নাম্বাৰ মেইন সেলটোৰ নাম্বাৰটো বাঢ়ি গৈ থাকিব 2 আছিল ইয়াত কিমান হৈ গল 3 নেক্সটত কিমান আহি যাব 4 আহি যাব সো নেক্সটত আমাৰ কি লিখিবা ইয়াতে নিয়নৰ পিছত আমাৰ কি আহে আৰ্গনত কেটা ইলেক্ট্ৰন থাকে 18 টা থাকে ইয়াতো টোটাল 33 আছে এটমিক নাম্বাৰ সো 18 আছে আৰ্গনলৈকে ঠিক আছে 18 লৈকে হৈ গল এটা 18 ৰ পিছত তোমালোকে ইয়াতে এটা মনত ৰাখিবা আমাৰ কি হ'ব এই আৰ্ছেনিকৰ পৰা আমাৰ ডি সাবসেল প্ৰেজেন্ট হ'বলৈ লাগি যাব তোমালোকে যদি আব্ব প্ৰিন্সিপাল যদি তোমালোকে দুনিয়াকে ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো লিখিব জানা তেন্তে যদি জানা তেতিয়া তোমালোকে গমে পাই আছে মই কি কব বিচাৰিছো তোমালোকৰ ইয়াতে ন কি আহি যাব 3d আহি যাব 3d ত আমাৰ কেটা ইলেক্ট্ৰন আহিব 10 d 10টা ইলেক্ট্ৰন থাকে নেক্সট তোমালোকৰ ইয়াতে কি হ'ব 4s2 আৰু কি আহি যাব ইয়াতে 4p3 এ তোমালোকৰ 51 ৰ কাৰণে আমাৰ ইয়াত নেক্সট টু আৰ্গনৰ পিছত কি আহিব আৰ্গনৰ পিছত আহিব ক্ৰিপ্টনৰ আমাৰ কিমান থাকে 34 থাকে 34 পিছত বাকিখিনি আমাৰ 51 বনাবৰ কাৰণে ইয়াতে কি কৰিবা তোমালোকে 4d10 কৰি দিবা 4d10 হৈ গল নেক্সট এতে কি লিখিবা 5s2 আৰু কি লিখিবা 5p3 সো লাষ্টত আমাৰ চোৱা s2 আৰু sp3 আছে s ত দুটা ইলেক্ট্ৰন আছে আৰু p ত আমাৰ কেটা ইলেক্ট্ৰন আছে তিনটা আছে সো লাষ্টৰটো লিখিলো বিস্মুথৰ কাৰণে কিমান হৈ যাব ইয়াতে তোমালোকে কি লিখিবা জেনৰ 54 হৈ গল ইয়াতে এটা মনত ৰাখিবা ইয়াত তোমালোকৰ আৰু এটা এডিশনাল সাবসেল আমাৰ লাষ্টৰ এলিমেন্টত আহে হেতু হৈ গল আমাৰ f সাবসেল সো আমাৰ ইয়াতে f সাবসেলও আহি যাব ঠিক আছে ইয়াতে 5d10 আহি যাব নেক্সট তোমালোকে ইয়াতে কি আহি যাব 4f14 তাৰ পিছত লাষ্টত কি লিখিবা 6s2 6p3 এনেকে লিখিবা সো এইটা গুটেইটা ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখি ললো আমি এটা বস্তু চাচোন তোমালোকৰ d আৰু f সাবসেল কোড আহি গৈছে d আৰু f সাবসেল কোড আহি গৈছে তোমালোকৰ এটাটো আৰ্ছেনিকত আহি গৈছে d নেক্সট এন্টিমনিত আহি গৈছে ন এটো d সাবসেল আৰু কোড আহি গৈছে আমাৰ বিস্মুথত আমাৰ কি আহি গৈছে d সাবসেল আহি গৈছে মই এবাৰ ভালকে তোমালোকক দেখুৱাই দিছো ইয়াতে মই কোড d আৰু f আছে মই দেখুৱাই দিছো হা এইটোত এটা d আছে ন নেক্সট তোমালোকৰ ইয়াত এটা d আছে 4d এটো লাষ্টৰটোত চাচোন তোমালোকৰ কি আহি গৈছে d আৰু f সো মই যদি ইয়াতে তোমালোকক সুধো সবতকে বেছি ইনাৰ্ট পেয়াৰ ইফেক্ট কোড হ'ব আৰ্ছেনিক এন্টিমনি আৰু বিস্মুথৰ মাজত ওপৰ কিটাটো হ'বই নহয় কাৰণ ওপৰ কিটাটো d অৰবিটেল নাই ওপৰ এইকিটাটো তোমালোকৰ d অৰবিটেলটো নাই ইয়াতে d অৰবিটেল নাই ইয়াতো নাই d অৰবিটেল ইয়াতো নাই d অৰবিটেল ইয়াত d অৰবিটেল আছে ইয়াত d অৰবিটেল আছে ইয়াত d ও আছে লগতে কি আছে f ও আছে সো ইয়াত দুইটাই আছে d আৰু f দুইটা আছে
সো এতিয়া মই যদি তোমালোকক সুধো এটা বহুত সিম্পল এটা কোৱেশ্চন এই তিনটা এলিমেন্ট এটা আছিলে আৰ্ছেনিক এটা আছিলে এন্টিমনি আৰু এটা আছিলে বিস্মুথ এই তিনটাৰ মাজত সবতকৈ বেছি ইনাৰ্ট পেয়াৰ ইফেক্ট কোড হ'ব বুলি যদি মই সুধো তেন্তে তোমালোকে কোড বুলি ক'বা তোমালোকে ক'বা বিস্মুথ কাৰণ বিস্মুথত আমাৰ দুইটা সাবসেল আছে কোনটো আছে ডি আৰু এফ সাবসেল সো মই তোমালোকৰ ডেফিনেশনতে কৈছিলো যদি আমাৰ কি হয় তোমালোকৰ ডি আৰু এফ সাবসেল যদি আহি যায় ক'বাত যদি তোমালোকৰ কি আহি যায় ডি আৰু এফ সাবসেল যদি আহি যায় যদি ডি আৰু এফ সাবসেল যদি আহি যায় ক'বাত তেন্তে তোমালোকৰ তাত কি হয় যোনকিটা আমাৰ এছৰ ইলেক্ট্ৰন থাকিব এতে এছৰ ইলেক্ট্ৰন আছে নাই সচোন আছে তো এছৰ ইলেক্ট্ৰন এটো এছৰ ইলেক্ট্ৰন ইয়াত আছে নহয় তোমালোকে গম পাইছা নাই ইয়াত দেখিছা নাই ইয়াত তোমালোকৰ কি আছে 4s2 ইয়াত তোমালোকৰ কি আছে 5s2 ইয়াত তোমালোকৰ কি আছে 6s2 সো ইয়াতে আমাৰ এই লাষ্টৰ যোনটো ইয়াতে আছে ন 6s2 এই দুটা ইলেক্ট্ৰন আমাৰ বাহিৰলৈ নাযায় due to the presence of this d and f subcell electron so এই d আৰু f subcell electron কিটাৰ কাৰণে আমাৰ এই s ৰ ইলেক্ট্ৰনটো বাহিৰলৈ যাব নিবিচাৰে এতিয়া ইয়াৰ ৰিজনটো বহুত সিম্পল হয় due to the poor shielding nature of d and f subcell so কিয় এনেকুৱা হয় d আৰু f subcell থাকিলে ইনাৰ্ট পেয়াৰ ইফেক্ট কিয় দেখায় ইয়াৰ ৰিজনটো বহুত সিম্পল হয় ৰিজনটো কি হয় d and f subcell is very poorly shielding in nature shielding মানে ঢাকি দিয়া shielding in nature poorly seal কৰে poorly ঢাকি ৰাখে কাক ঢাকি ৰখাৰ কথা কৈছে সচন কি হৈছিল তোমালোকৰ আৰ্ছেনিক এন্টিমনি আৰু বিস্মুথৰ কেছত এনেকুৱা ধৰণৰ হৈছে তোমালোকৰ এনেকে ভিতৰত সেলস আছিলে লাষ্টত গৈ পেলাই মই ক'লো কি ইয়াতে তোমালোকৰ এটা কি আহি গ'ল লাষ্টৰ যদি মই একদম বিস্মুথৰ কেছত যদি যাওঁ বিস্মুথৰ কেছত তোমালোকৰ ইয়াতে কি আহি যাব একদম লাষ্টৰ কোনকিটা সেল আছিলে এটাটো 5d10 আৰু এটা আছিলে 4f14 ইয়াতে আমাৰ আহি গ'ল 5d10 আৰু ইয়াতে আমাৰ আহি গ'ল 4f14 আৰু ইয়াতে আমাৰ আহি যাব কি 6s2 আৰু ইয়াতে আমাৰ কি আহি যাব 6p3 ঠিক আছে ন সো এই নিউক্লিয়াছ আছিলে আমাৰ ইয়াত আছিলে নিউক্লিয়াছ আৰু এই নিউক্লিয়াছৰ পৰা আমাৰ এইখিন আমাৰ কি আহি গ'ল d সাবসেল আহি গ'ল ইয়াতে আহি গ'ল 4f তাৰ পিছত বাহিৰত কি আছে 6s এই 6s ৰ ইলেক্ট্ৰন কিটা আমাৰ ইয়াৰ পৰা বাহিৰলৈ ওলাই নাযায়গে কাৰণ এই d আৰু f সাবসেলৰ যোনটো নেচাৰ হয় ন ইহতি ন আমাৰ এই নিউক্লিয়াছটো কমকে ঢাকি ৰাখে পোৰলি সিল কৰি ৰাখে কিয় পোৰলি সিল কৰি ৰাখে কাৰণ তোমালোকে শেপটো যদি জানা ন তেন্তে তোমালোকৰ এনসাৰটো আহিয়ে গ'ল চোৱাচোন মই তোমালোক কন্ডিশন কৈ দিছো ইয়াতে এটা নিউক্লিয়াছ আছিলে আৰু এই নিউক্লিয়াছটো সাৰাউন্ডিংত মই যদি কওঁ ইয়াতে s সাবসেল এটা আছে s সাবসেলটো আমাৰ কেনেকৈ থাকিব কোৱাচোন s সাবসেলটো এনেকৈ থাকিব নিউক্লিয়াছৰ সাৰাউন্ডিংত কাৰণ স্পেৰিকেল হয় ফুটবল এটা আছে বুলি ধৰি লয় সো এটো তোমালোকৰ গোটেই ফালে কি হয় সব ফালে সিমেট্ৰিকেল হয় তোমাৰ ফ্ৰন্ট সাইড 3 ডাইমেনশনাল হয় তোমালোকৰ ফ্ৰন্ট সাইডৰ পৰা তোমালোকে ফুটবলটো যদি চোৱা মানে কি এনেকুৱা হ'ব তোমালোকৰ ভিতৰ এটা নিউক্লিয়াছ আছে এটা ভিতৰ নিউক্লিয়াছ আৰু তাৰ সাৰাউন্ডিংত আমাৰ এটা কি আছে s সাবসেল আছে এটা এই নিউক্লিয়াছটো তোমালোকৰ কি হ'ব চোৱাচোন তোমালোকৰ এই s সাবসেলটো কি কৰিব ধুনিয়াকে ঢাকি ৰাখিব তো ন বাহিৰৰ পৰা ঢাকি ৰাখিব কাৰণ s সাবসেলটো হৈ গ'ল আমাৰ স্ফেৰিকেল ফুটবল এটা সো ফুটবলটো ভিতৰত তোমালোকৰ নিউক্লিয়াছটো আছিল সো ধুনিয়াকে তাক কি কৰি ৰাখিব ঢাকি ৰাখিব সো s ৰ ন আমাৰ শিল্ডিং যোনটো আমাৰ প্ৰপাৰ্টি থাকে s ৰ শিল্ডিং প্ৰপাৰ্টি কি হয় বহুত বেছি থাকে এ নেক্সট p সাবসেলৰ তোমালোকৰ শেপটো কেনেকুৱা আছিল এটো নিউক্লিয়াছ বুলি মই ধৰি ললো নিউক্লিয়াছ এটা p সাবসেলৰ শেপটো এনেকুৱা ধৰণৰ আছিল এসো p সাবসেলটো সচন তোমালোকৰ এই নিউক্লিয়াছটো ইমান বেছিকে ধুনিয়াকে ঢাকিব পৰা নাই কাৰণ তোমালোকৰ এইফালে দি এটো খালি জায়গা আছে এইফালে দি খালি জায়গা আছে এট্ৰেকশন হ'বৰ কাৰণে ইয়াত জায়গা আছে সো এখিনি ঢাকি ৰাখা নাই ন এটো এক্সপোজ হৈ আছে সো ইয়াৰ শিল্ডিং নেচাৰ p শিল্ডিং যোনটো নেচাৰ হ'ব এটো আমাৰ কি হয় অলপ কম হয় p শিল্ডিং নেচাৰটো কি হয় কম হয় d আৰু কম হয় সিমিলাৰলি f ৰ সবতকে কম হয় সো d কিয় কম হয় সচোন d তোমালোকে ইয়াতে যদি নিউক্লিয়াছ থাকে তেন্তে তোমালোকৰ এফালৰ পৰা এক্সপোজ হৈ আছে এফালৰ পৰা এক্সপোজ হৈ আছে সো আমাৰ কি হ'ব তোমালোকৰ তাতে d আৰু f সাবসেল যদি আহি যায় হিয়তে ন ভালকে নিউক্লিয়াছটো ঢাকি নেৰাখে কিন্তু যদি s সাবসেল থাকে তেন্তে s সাবসেলটো স্ফেৰিকেল হয় ভিতৰত সোমাই থাকিব নিউক্লিয়াছ ধুনিয়াকে ঢাকি ৰাখিব এতিয়া মেইন কাহিনীটো হৈ গ'ল তোমালোকৰ চোৱা ইয়াতে আমাৰ কি আহি গ'ল d আৰু f সাবসেল আহি গ'ল ইয়াতে d সাবসেল আহি গ'ল ইয়াতে f সাবসেল আহি গ'ল ইহতি কি কৰিছে এই যোনটো নিউক্লিয়াছ আছিলে নিউক্লিয়াছক ভালকে ঢাকা নাই যদি ঢাকা নাই তেন্তে কি হ'ব তোমালোকৰ এই যোনটো আউটাৰ মোস্ট সেলত যে ইলেক্ট্ৰন থাকিব হিহঁতৰ মাজত কি হ'ব বহুত বেছিকে এট্ৰেক্টিভ ফোৰ্স ফিল কৰিব ন ঠিক আছে সো তোমালোকে ন এই p ইলেক্ট্ৰন কিটা তোমালোকে বা এই s ৰ ইলেক্ট্ৰন কিটা উলিয়াবৰ কাৰণে বহুত প্ৰবলেম হয়
কাৰণ ইয়াতে এট্ৰেক্টিভ ফ'ৰ্চ বেছি কাৰণ তোমালোকৰ ডি আৰু এফে ভালকৈ ঢাকা নাই সিহঁতৰ এছ আৰু পি যোনকেইটা আমাৰ ইলেক্ট্ৰন আছে সিহঁতকনো বেছিকৈ এট্ৰেক্টিভ ফ'ৰ্চ পাই আছে নিউক্লিয়াছৰ পৰা ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ বেছি পাই আছে সো এতিয়া তোমালোকে চোৱা যেনে তেনে জি টি কৰি পেলাই বহুত তোমালোকে কষ্ট কৰি পেলাই যদিও তোমালোকে এই পি ইলেক্ট্ৰনকেইটা উলিয়াই দিব পাৰা কিন্তু এই এছৰ ইলেক্ট্ৰনকেইটা উলিয়াব নোৱাৰা সেইটোৰো এটা বহুত সিম্পল ৰিজন আছে কাৰণ তোমালোকৰ চোৱাচোন এই নিউক্লিয়াছ আছিলে নিউক্লিয়াছৰ তোমালোকে নিউক্লিয়াছক যদি মই কওঁ এছ সাবসেল এটাক মই টানিব লাগে এছ সাবসেল এটাক যদি টানিব লাগে তাৰ যোনকেইটা ইলেক্ট্ৰন আছে টানিব লাগে তে নিউক্লিয়াছটোৱে বহুত ধুনীয়াকৈ টানি দিব কিন্তু পিৰ যোনকেইটা ইলেক্ট্ৰন থাকে ন তাক ইমান বেছি ভালকৈ টানিবগে নোৱাৰে তাক বেছি ভালকৈ টানিবগে নোৱাৰে তোমালোকৰ এইফালৰ পৰা টানিব পাৰে আৰু এইফালৰ পৰা টানিব পাৰে কিন্তু তোমালোকৰ যোনটো এছৰ ইলেক্ট্ৰনকেইটা হ'ব ন সেইটাক ধুনীয়াকৈ টানিব পাৰিব নিউক্লিয়াছটো ভিতৰত সোমাই থাকে ন সি ধুনীয়াকৈ টানিব পাৰিব কিন্তু পিৰ ইলেক্ট্ৰনকেইটা তোমালোকে ইমান ভালকৈ টানিবগে নোৱাৰে অকল দুটা জেগা দিয়ে টানিব পাৰিব যোনটো এক্সিছত সি আছিলে সেইফালে দিয়ে টানিব পাৰিব 3 ডাইমেনশ্যনেলি টানিব নোৱাৰে নিউক্লিয়াছটোৱে ঠিক আছে ন ধুনীয়াকৈ বস্তু বুজি পালা নহয় ন মই কি ক'ব বিচাৰিছিলোঁ বুজি পালানে মই কি ক'লোঁ তোমালোকক কি আমাৰ যোনকেইটা তোমালোকৰ এলিমেণ্টত ডি আৰু এফ সাবসেল থাকে ডি আৰু এফ সাবসেল য'তে থাকে সিহঁতৰ যোনটো নেচাৰ হয় সেইটো কি হয় পুৰলি চিল্ডিং সিহঁতৰ নেচাৰটো কি হ'ব পুৰলি চিল্ডিং নেচাৰৰ হ'ব মানে বেছি ভালকৈ নেঢাকে বেছি ভালকৈ ঢাকি নিদিয়ে সো পুৰলি চিল্ডিং নেচাৰৰ হয় সেইটো কাৰণে তোমালোকৰ কি হ'ব য'ত আমাৰ ডি আৰু এফ সাবসেল আহি যায় য'ত আমাৰ কি হ'ব ডি আৰু এফ সাবসেল আমাৰ মাজত আহি যায় তাৰ বাহিৰত যোনকেইটা আমাৰ কি থাকিব ইলেক্ট্ৰন থাকিব তাৰ বাহিৰত যেনেকৈ আমাৰ মই সাপোজ ইয়াতে NS2 আৰু NP3 আমি ইয়াতে ইলেক্ট্ৰন লিখি দিছোঁ এই ইলেক্ট্ৰনকেইটা আমাৰ কি হয় তাতে ৰিলাক্টেণ্ট হয় টু শ্ব' কেমিকেল ৰিয়েক্টিভিটি মানে এইকেইটা ইলেক্ট্ৰন আমাৰ লছ নহয় এতিয়া আমাৰ কুৱেশ্যনত কি সুধিছিলে হুইচ ইজ এ ষ্ট্ৰংগাৰ অক্সিডাইজিং এজেণ্ট ন আমাৰ কুৱেশ্যনটোত কি সুধিছিলে which is a stronger oxidizing agent that is bismuth 5 or antimony 5 তোমালোক সুধিছে ইয়াত bismuth 5 আৰু আমাৰ antimony 5 ৰ মাজত কোনটো আমাৰ কি হয় strong oxidizing agent হয় তোমালোক এটো সুধিছে strong oxidizing agent মানে কি হয় বেলেগৰ পৰা ইলেক্ট্ৰন আমাৰ কি কৰিব লাগিব হি ল'ব লাগিব বেলেগৰ পৰা ইলেক্ট্ৰন ল'ব লাগিব সো বেলেগৰ পৰা যদি ইলেক্ট্ৰন লয় তেন্তে তাৰ অক্সিডেশন ষ্টেটটো কি হ'ব কম হ'ব সাপোজ মই কৈছো এটা বিস্মথৰ আমাৰ অক্সিজেন ষ্টেট 5 আছিল ই যদি বেলেগৰ পৰা যদি ইলেক্ট্ৰন লয় তেন্তে আমাৰ বিস্মথৰ ওপৰত আমাৰ যোনটো তাতে কি হ'ব তাত আমাৰ যোনটো চাৰ্জ হ'ব চাৰ্জটো আমাৰ কিমান হ'ব +5 ৰ পৰা আমাৰ ইয়াতে কি হৈ যাব +3 আৰু আমাৰ এন্টিমনিৰ আমি যদি চাব যাওঁ এন্টিমনিৰ আমাৰ অক্সিজেন ষ্টেট আমাৰ কিমান হৈ যাব যদি বেলেগৰ পৰা দুটা ইলেক্ট্ৰন লয় তেন্তে এন্টিমনিৰ আমাৰ অক্সিজেন ষ্টেটটো কিমান হৈ যাব লাগিব +3 এটা কথাটো হৈ গ'ল আমাৰ এই দুটাৰ ভিতৰত এই বিস্মথে যদি আমাৰ +5 পৰা +3 হয় বা এন্টিমনি আমাৰ +5 পৰা যদি +3 হয় এই দুটাৰ ভিতৰত কোনটো বেছি ষ্টেবল হ'ব মানে +5 পৰা +3 অক্সিডেশন ষ্টেট কোনটো বেছি ষ্টেবল হ'ব হেতু আমি গম পাব লাগিব এতিয়া এই দুটাৰ ভিতৰত কোনটো ষ্টেবল হ'ব তোমালোকে চোৱাচোন আমি যদি চাওঁ এন্টিমনি আৰু বিস্মথ তোমালোকে চোৱা নাইট্ৰজেন আছিলে ফসফৰাছ আছিলে আৰ্ছেনিক আছিলে এন্টিমনি আছিলে আৰু লাষ্টত কি আছিলে বিস্মথ আছিলে এটা কথাটো হৈ গ'ল তোমালোকে এই ইয়াত অকল ডি সাবসেলহে আছিলে এন্টিমনিত অকল ডি সাবসেলহে আছিলে ইয়াতটো আমাৰ ইনাৰ্ট পেয়াৰ ইফেক্টটো কম হ'ব বিস্মথত আমাৰ ইনাৰ্ট পেয়াৰ ইফেক্টটো আমাৰ কি হ'ব বেছি হ'ব সো কোনে বেছিকৈ আমাৰ ইয়াতে ইজিলি ইলেক্ট্ৰন ল'ব পাৰিব কোৱাচোন কোনে বেছিকৈ আমাৰ ইজিলি ইলেক্ট্ৰন ল'ব পাৰিব য'ত আমাৰ এই বিস্মথটো আছে বিস্মথটোত আমাৰ দুটা তাত সাবসেল আছিলে ডি আৰু এফ সাবসেল যোনে ভালকৈ ঢাকি নেৰাখে যদি ভালকৈ ঢাকি নেৰাখে তেন্তে নিউক্লিয়াছে কি কৰিব পাৰিব সি আৰামছে কি কৰিব পাৰিব ইলেক্ট্ৰন টানিব পাৰিব নিউক্লিয়াছে আৰামছে ইলেক্ট্ৰন টানিব পাৰিব কিন্তু তোমালোকৰ এন্টিমনি টানিব নোৱাৰে তাত আমাৰ ডি সাবসেলে আছিল অকল তাত আমাৰ ইনাৰ্ট পেয়াৰ ইফেক্টটো কম হয় ঠিক আছে নে গম পালানে সো এটো আছিল আমাৰ এই কোৱেশ্যনটোৰ এনসাৰ আৰু মই তোমালোকক ইনাৰ্ট পেয়াৰ ইফেক্ট কি হয় ধুনীয়াকৈ বুজাই দিলোঁ যদি ভালকৈ বুজি পাইছা তেন্তে কমেন্ট সেকশন লিখিবা আৰু নেক্সট ভিডিও মই লৈ আহিম তোমালোক বহুত সোনকালে সো আজি ভিডিওটো ইয়াতে ৰাখিছোঁ আকৌ লগ পাম ধন্যবাদ